নমস্কাৰ বন্ধুসকল সুকুবি নাগালেণ্ড আসাম ৰাইফল ট্ৰেইনিং চেণ্টাৰ যোনটো আমাৰ মানে এছএছচি জিডি ৰানিং চলি আছে আপোনালোকে জানে তাৰ ৰাস্তাত দিয়া কথা আছিলে এতিয়া ফিল্ডত মানে গ্ৰাউণ্ডত ৰানিং কৰাই আছে আৰু সেই গ্ৰাউণ্ডটো কেনেকুৱা মানে তিনিকোণীয়া ত্ৰিভুজৰ নিচিনা খুব বেছি ক'লে এটা গ্ৰুপৰ পৰা 50 জন 60 জন পাছ কৰি আছে 300 জন 200 জন দৌৰাই কিনে 50 জন 60 জন পাছ কৰা মানে বহুত ডাঙৰ কথা আৰু সবৰ মনৰ একটাই প্ৰশ্ন ট্ৰেকখন কেনেকুৱা ট্ৰেকটো এই ধৰণৰ মানে পাকা আধা পাকা ৰোড মানে আধা কেঁচা ৰোড বুজি পালে মানে যেনেকৈ 500 মিটাৰৰ পিচটো 250টো হ'ল আপোনাৰ পাকাৰ 250টো হ'ল আপোনাৰ প্লেন আৰু আপোনালোকক মই ছবি দেখাম মানে কেনেকা আছে ট্ৰেকটো আৰু কেনেকা ক'ত বেছি জাম লাগে মই নিজে দিহা এজন কেণ্ডিডেট মোৰো মানে মই ফেল কৰিলোঁ মানে মই ভাবা নাছিলোঁ ইমান হাৰ্ড হ'ব ভালদৰে প্ৰেক্টিছ কৰা নাই তাৰ কাৰণে ফেল হৈছোঁ আপোনালোকে এতিয়া পৰা যাৰ মানে আছে সপ্তাহ দিন 15 দিন ভাল প্ৰেক্টিছ কৰক ট্ৰেকখন এইটো ত্ৰিভুজৰ নিচিনা তিনকোণীয়া ট্ৰেক একপিনে পাকা একপিনে আপোনাৰ মাটিৰ সেইটো ইপিনে ৰাইট সাইডৰ হ'ল পাকাৰটো অলপ বহল আৰু মাটিৰটো অলপ চুটি গতিকে আপোনাৰ আৰম্ভণি হেয়া ইয়াৰ পৰা হয় আৰম্ভণি আপুনি যেতিয়া দৌৰে হেয়া ইয়াত জাম পুৰা বেছি জাম ইয়াত লগভগ 50-60 জন আৰু ইয়াত পৰা আহাটো 5 জন 6 জন একবাৰত যেনে তেনে আপুনি 5 জন 6 জনকে আহে তেতিয়া আপোনালোকে মানে যোনে আগত থাকিব সি আগতে বুলি কথা নাই মানে ইয়াৰো মানে একটা পাকত 15-20 ছেকেণ্ড লেট হ'বই যোনে 23-24ত মাৰি আছে তাৰ মানে আহাটো অসম্ভৱ আৰু হেয়া হ'ল আমাৰ ট্ৰেকখন আৰু 300 জন টোটেল দৌৰাই 300 জন দৌৰাই কিনে মেক্সিমাম পাছ কৰে আপোনাৰ 100 বা 120 পাছ কৰাৰ পিছত আপোনালোকৰ হাইটত ওলাব 20 জন ধৰক হাইটত আপোনাৰ 20 জন ওলালে আৰু চেষ্টত ওলাব আপোনাৰ 20 জন তেতিয়া আপোনাৰ চেষ্টত আৰু হাইটত 20 জন ওলালে আপোনাৰ মুঠতে থাকিব 80 জন টোটেল 80 জনে